বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৱৰ্তী তিনিকুটিত সদৌ-অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস সম্পন্ন। কোচ ৰাজবংশীসকলৰ উপগ্ৰহীয় পদ্ধতিৰে শদিয়াৰ পৰা ধুবুৰীলৈ জনজাতিকৰণৰ দাবী জনায়। বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৰ তিনিকুটি মিলনপুৰ লক্ষী চেণ্টাৰৰ প্ৰাংগণত সদৌ-অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস সম্পন্ন হয়। কাৰ্যসূচী মৰ্মে প্ৰথমে পতাকা উত্তোলন কৰে সদৌ-অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি নিতুল ৰাজবংশী। শ্বহীদ তৰ্পণ কৰে সদৌ-অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰধান সম্পাদক দীপক বৰাই। বন্তি প্ৰজ্বলন কৰে অঞ্চলৰে জ্যেষ্ঠ সমাজকৰ্মী অৰবিনা কাৰ্জীয়ে। তাৰ পিছতে সদৌ-অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি নিতুল ৰাজবংশীৰ সভাপতিত্বত কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মূল সভা অনুষ্ঠিত হয়। অনুষ্ঠানত প্ৰতিমা পাণ্ডে বৰুৱাৰ লোকগীত নৃত্য পৰিৱেশন কৰে যুৱক যুৱতী কণ কণ শিশুসকলে। উক্ত মূল সভাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে সদৌ-অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উপদেষ্টা তথা মানৱ অধিকাৰ অসমৰ সঞ্চালক ডক্টৰ পৰশমণি সিংহ, সদৌ-অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰধান সম্পাদক দীপক বৰা, বিশ্বনাথ জিলাৰ কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি যোগেন শইকীয়া, সদৌ-অসম কোচ ৰাজবংশীৰ উপসভাপতি টংকেশ্বৰ কোচৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আজিৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত কোচ ৰাজবংশীসকলৰ উপগ্ৰহীয় পদ্ধতিৰে শদিয়াৰ পৰা ধুবুৰীলৈ জনজাতিকৰণ কৰাৰ বাবে চৰকাৰলৈ দাবী জনায়। জাতিৰ হকে মাত মাতিবলৈ হ'লে প্ৰথমতে আমি সকলো একত্ৰিত হৈ নিজৰ জাতিৰ মাজত একতাৰে মজবুত হৈ কামবোৰ কৰিব লাগিব বুলি ভাষণ প্ৰসংগত মন্তব্য প্ৰদান কৰে সদৌ-অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উপদেষ্টা তথা মানৱ অধিকাৰ অসমৰ সঞ্চালক ডক্টৰ পৰশমণি সিংহই। নিউজ এক্স ৰিপৰ্ট DA 365 অসম। লাহে লাহে আমাক শেষ পৰ্যায়লৈ নিয়া আমি পৰিগণিত হৈছে। আজি সদৌ-অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠা দিৱসৰ তৰফৰ পৰাই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক আমি এটা দাবী জনাব বিচাৰিছোঁ। বিশেষকৈ তিনিকুটি অঞ্চলৰ আমাৰ যিমান সংখ্যক কোচ ৰাজবংশী জনগোষ্ঠী বিভিন্ন ক্ষেত্ৰত সিঁচৰিত হৈ আছে, বিভিন্ন ক্ষেত্ৰত সমস্যাৰ পৰা বঞ্চিত হৈ আছে, অনতিপলমে সন্মানীয় বিধায়ক, সাংসদ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি এটা অনুৰোধ কৰিছোঁ, খুব সোনকালে যাতায়াতৰ ব্যৱস্থা, স্বাস্থ্য, শিক্ষা ব্যৱস্থাখিনি আপোনালোকে সম্পূৰ্ণ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। সদৌ-অসম কোচ ছাত্ৰ সন্থাৰ আজি যি প্ৰতিষ্ঠা দিৱস আছিল, এই বিশ্বনাথ জিলা উদ্যোগত তিনিকুটিবাসী ৰাইজৰ সহযোগত আয়োজন কৰা হৈছিল। এই প্ৰতিষ্ঠা দিৱসটো ইমান আটকধুনীয়াকৈ, ইমান যিটো ভাবিছিলোঁ তাতকৈ বহুত সুন্দৰকৈ আয়োজন কৰাৰ বাবে প্ৰথমে তিনিকুটিবাসী ৰাইজ বিশ্বনাথ জিলা কোচ ছাত্ৰ সন্থাক আমি সদৌ-অসম কোচ ছাত্ৰ সন্থাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু প্ৰতিষ্ঠা দিৱস হিচাপে এটা ছাত্ৰ সংগঠনৰ জন্মতিথি, এই জন্মতিথিটোত সদৌ-অসম কোচ ছাত্ৰ সন্থাই এটা সিদ্ধান্ত উপনীত হৈছোঁ যে শদিয়াৰ পৰা ধুবুৰীলৈ কোচ ছাত্ৰ সন্থাৰ যি লক্ষ্য উদ্দেশ্য সম অধিকাৰ, জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰা, সেই সম অধিকাৰেৰে আমি সদৌ-অসম ছাত্ৰ সন্থাই যি আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ, শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতি জিলাই আমি এটা চৰকাৰৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হওঁ।